হেল্ল' গাইজ, আজি আমি গৈ আছো ডাম্বুক আৰু আমাৰ লগত আহিছে এয়া মানিক চুতীয়া, এয়া সুনীত চুতীয়া, এয়া প্লাৱন চুতীয়া। জাৰ্ণিটো কেনেকুৱা লাগিছে? লগত খাবলৈ কি লৈছা? লগত আছে আমাৰ ছাগলী আছে। কেই কেজি? ছাগলী আছে 1 কেজি। কেই কেজি? 1 কেজি আছে। 1 কেজি ন? আধা কেজি ল'লা নি? কোনটো সেইটো কলিজাটো? চৰ্বি। আজি ডবল খানা হ'ব। কোনোবা যদি খাবলৈ আহিব মন আছে কণ্টেক্ট কৰিব দেই, আৰু আমি লৈ আহিমগৈ। ঠিক আছে, বাই বাই। আকৌ পাছতে দেখাই থাকিম। নেক্সট টিম এয়া খুব ধুনীয়া দৃশ্য, প্ৰাকৃতিক দৃশ্য। আৰু এয়া পানী বাঢ়ি আছে, আমি গৈ আছো। হেল্ল' গাইজ, আপোনালোকে ছাগলী মাংস কেনেকৈ বনাব তাকে আজি শিকাবলৈ লৈছোঁ। প্ৰথমতে তেল ঢালিব, তেল ঢালি ইয়াত অলপ পিঁয়াজটো দি দিব। অলপ পিঁয়াজটো কিন্তু ডাঙৰ ডাঙৰকৈ কাটিব দেই। তাৰপিছতে ইয়াতে আপুনি মছলা ঢালিব, এইটো এটা মছলা ঢালিব, আৰু এইটো এটা মছলা ঢালিব, আৰু এইটো এটা মছলা, এইটো এটা, এইকেইটা ঢালিব। তাতে আপোনালোকে কিন্তু ছাগলী মাংস বনাওঁতে এনেকুৱা এজন ল'ব লাগিব ৰচুনৰ কাৰণে, আৰু এনেকৈ বহি থকা এজন ল'ব লাগিব, তেতিয়াহে আপোনালোকৰ ছাগলী মাংসটো সোৱাদটো হ'ব দেই। আৰু দুজন আছে, তেওঁলোকে সেইফালে গৈছে, তেনেকুৱা দুজন লাগিব, তেতিয়া ছাগলী মাংসটো আপোনালোকে টেষ্টি পাব। লগতে বিলাহী অলপ দিব, আৰু নিমখ কিন্তু এই ব্ৰেণ্ডৰ লাগিব, পতঞ্জলি ব্ৰেণ্ডৰ হ'ব লাগিব, তেতিয়াহে আপোনালোকে টেষ্টিটো পাব। ঠিক আছে, পাছলৈ আমি দেখাই থাকিম, আপোনালোকে চাই থাকক। আৰু হেতাখন এনেকৈ হিলাব লাগিব, এনেকৈ এইটো ৰকমত হিলাব লাগিব, এনেকৈ। ঠিক আছে, এনেকৈ আপোনালোকে পিঁয়াজটো পূৰা ভাজি ল'ব, আৰু এনেকৈ হিলাই থাকিব লাহে লাহে। আৰু যেতিয়া পিঁয়াজটো ভালকৈ সিজি যাব, আপোনালোকে এনেকৈ খাহী মাংসটো এনেকৈ ঢালি দিব কেৰাহীত ঢালি দিব। ঢালি দি লৈ আপোনালোকে এনেকৈ কৰি অলপ মিহলাই দিব। এয়াই হৈ আছে খাহী মাংস, আৰু অলপ দেৰি পাছত আলুটো দি দিব। হেল্ল' গাইজ, এই ফাইনেলি ছাগলী মাংস হৈ গৈছে। কেনেকুৱা লাগিলে খাই? কেনেকুৱা লাগিছে? হাৰ্ডিটো টান। এয়া হৈ গৈছে, এনেকৈ উখনিয়াব লাগিব, কিন্তু এইটো ৰকমত। এইটো এবাৰ, এইটো দুবাৰ, এইফালৰ পৰা এবাৰ, এইফালৰ পৰা এবাৰ, এইটো ৰকম কৰিলে খাই ভাল লাগিব। এনেকৈ মাজত অকণমান ঘূৰাব লাগিব দেই, তেতিয়াহে টেষ্টিটো পাব ছাগলী মাংস খালে। এয়া আমি লোকেশ্যনত আজি ছাগলী মাংস খাবলৈ আহিলোঁ, খুব সুন্দৰ পৰিৱেশ। ফাইনেলি হৈ গ'ল এয়া ছাগলী মাংস, ভাত, আৰু এয়া খাই আছে চবেই নিজৰ নিজৰ মতে। এয়া খাই আছে, কেনে ঠিক আছে? এয়া মোৰ মাংস বেছি দেখিছে সিহঁতি। আমাৰ মাংসত অকল আলু দেখিছে, তাৰ কাঁহীত অকল মাংস দেখিছে।